আসসালামু আলাইকুম। আজি ৰাতিপুৱাৰ পৰা উঠিয়ে পেহীহঁতৰ ঘৰত যাবলৈ ওলাইছোঁ। পেহী ছোৱালীজনী পৰীক্ষা আছে, তাৰ খবৰ এটা ল'বলৈ যাম। পেহীহঁতৰ ঘৰ বৰদোৱা। মই এতিয়া ওলাই লৈ আছোঁ। আজি উঠাই দেৰি হৈ গ'ল। মুখত ক্ৰীম লগাই ল'লোঁ, এফালে ফাউণ্ডেশ্যনো লগাই ল'লোঁ, আইশ্বেডো অলপ লগাই ল'লোঁ। এইটো ক'তো যোৱা নহয়, সেইটো কাৰণে অলপ ওলাই গ'লে অলপ ওলাওঁ। মই কাজল লগাই আছোঁ, এতিয়া আইলাইনাৰ লগাই আছোঁ, লিপষ্টিক লগালোঁ, কাপোৰযোৰো পিন্ধা হৈ গ'ল। চাওক মোৰ ফাইনেল লুকটো কেনেকুৱা হৈছে। এতিয়া ছোৱালীজনীক ওলাম, ছোৱালীজনীক খানা খুৱাই দিলে তাৰ বাপেকে। এতিয়া তাইক কাপোৰ চেঞ্জ কৰি দিছোঁ, গা নোধোওঁ, পেহীহঁতৰ ঘৰত গৈ গা ধুৱাই দিম। এতিয়া গা এনেকৈ মুচি দিছোঁ ৱেপছ দি। তাইকো ওলালোঁ, তাইকো চাওক কিমান ধুনীয়া লাগি আছে। হাজবেণ্ডে ওলালে, তাইৰ হৈ গ'ল। বাপেকে মাথা চোৰা দেখি তাইকো কৈ আছে ওলাই দিব লাগে, তাইকো অলপ আঁচুৰি দিব লাগে। এতিয়া গাড়ীত উঠি ল'লোঁ, বাকীখিনি দেখুওৱা হোৱা নাই, দেৰি হৈ গৈ আছে। এইফালে ডিউকিয়াৰ পাৰ হৈ যাব লাগিব বহুতখিনি। কাজুটি স্কুল অলপ যাব লাগিব। পেহীহঁতৰ ঘৰ বৰদোৱা, সেইটো চলচলি দলং পালোহি, আৰু অলপ আছে, বেছি নাই। ইয়াৰ পৰা বেছি টাইম নালাগে, 10-15 কিলোমিটাৰমান হ'ব। ৰাহাটো পাই গ'লোঁ, আৰু অলপ আগত আছে, বেছি টাইম নালাগে। এইটো পেহীহঁতৰ ঘৰত যোৱা ৰাস্তা। ইয়াৰ পৰা আৰু অলপ আধা কিলোমিটাৰমান হ'ব। এইটো পেহীহঁতৰ ঘৰ আহি পালোহি। ইয়াতে আজি বাই বাই।